আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহ। এটা শোক বাৰ্তা। যোৱা নিশা হিন্দু ব্লক গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ অৰ্থাৎ নামডবকা গাঁৱৰ আলহাজ আব্দুল সত্তাৰ চাহাবৰ ইন্তেকাল হয়। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। মৰহুমৰ জানাজাৰ নামাজ কিছু সময় আগত অৰ্থাৎ জোহৰৰ নামাজৰ পিছত লংলিগাঁও ঈদগাহ মাৰ্টত আদায় কৰা হয়। সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি। যিহেতু মৰহুম আব্দুল সত্তাৰ চাহাব বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট শিক্ষক, বিশিষ্ট এজন ব্যক্তি, এজন বহল মনৰ ব্যক্তি। প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ লগত তেখেত জড়িত আছিলে। মৰহুম আব্দুল সত্তাৰ চাহাব তেখেতৰ মাগফিৰাতৰ কাৰণে আমি সকলোৱে দোৱা কৰোঁ। মহান আল্লাহ তাআলাই তেখেতক জান্নাতুল ফিৰদৌছ নচিব কৰক, তাকে আমি কামনা কৰিছোঁ। আৰু আমি সকলো এদিন এই দুনীয়াখন এৰি যাবই লাগিব। এজনে আন এজনৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব লাগিব। আমি সাময়িক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেখেতৰ জানাজাৰ নামাজৰ পিছত কিছু দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। যিসকল চিনাকি আছে মৰহুমৰ আপোনালোকে শ্বেয়াৰ কৰি দিব, সকলোৱে শ্বেয়াৰ কৰি দিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।